পাকিস্তানত ইৰাণ, আমেৰিকাৰ মাজত শান্তি চুক্তিক লৈ আলোচনা চলি আছে। আমেৰিকা আৰু ইৰাণৰ প্ৰতিনিধি ইতিমধ্যে আহি উপস্থিত হৈছে ইছলামাবাদত। শান্তি আলোচনা চলিছে পাকিস্তানত ইৰাণ, আমেৰিকাৰ মাজত শান্তি চুক্তিক লৈ আলোচনা চলি আছে। আমেৰিকা আৰু ইৰাণৰ প্ৰতিনিধি ইতিমধ্যে আহি উপস্থিত হৈছে ইছলামাবাদত। শান্তি আলোচনা চলিছে যদিও এখন দেশে আন এখন দেশক এতিয়াও বিশ্বাসত ল'ব পৰা নাই। পাকিস্তানৰ মধ্যস্থতাত ইছলামাবাদত চলি থকা শান্তি আলোচনাক লৈ শেহতীয়াকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইৰাণৰ বিদেশ মন্ত্ৰী আব্বাছ আৰাগচিয়ে। তেওঁ কয় যে আমি এতিয়াও অনিশ্চয়তাত আছো। তেনেকৈ আমি ভাগ লৈছো আলোচনাত। আমি এতিয়াও বিশ্বাসত ল'ব পৰা নাই আমেৰিকাক, কিয়নো আমেৰিকাই বাৰে বাৰে প্ৰতিশ্ৰুতি ভংগ কৰে। দেশৰ কূটনীতিক লৈও বিশ্বাসঘাতকতা কৰিছে আমেৰিকাই। আলোচনাৰ মাজতে ইৰাণৰ বিদেশ মন্ত্ৰীগৰাকীৰ এনে মন্তব্য যথেষ্ট তাৎপৰ্যপূৰ্ণ। আনফালে হোৱাইট হাউচত বহি ট্ৰাম্পেও ইৰাণক ওপৰোপৰি ভাবুকি প্ৰদান কৰি আছে। কোনো উপায় নাপায়হে ইৰাণে আলোচনাত বহিছে বুলি ট্ৰাম্পে কোৱাৰ লগতে আলোচনাৰ বাবেই ইৰাণ বাচি আছে বুলিও কটাক্ষ কৰিছিল ট্ৰাম্পে।